আজিৰে পৰা গৰু মাংস খাবলৈ ষ্টাৰ্ট কৰিছো যাতে পিছলৈ গৈ মই গৰু মাংস খাব পাৰো। হিন্দু ধৰ্মৰ লোকে এনেকৈ কথা কব দূৰৰ কথা চিন্তাও কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এগৰাকী হিন্দু যুৱতী এনে সিদ্ধান্ত কিয়? মাত্ৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এনে নিকৃষ্ট কাণ্ড নেকি? কোনোবাই বাধ্য কৰাইছে গোমাংস হত্যা কৰাৰ বাবে। এই যুৱতীগৰাকীৰ এনে নিকৃষ্ট কাণ্ডক লৈ লজ্জিত সমগ্ৰ হিন্দু সমাজ। বৰ্তমান সামাজিক মাধ্যমত সকলোৱে একেমুখে ধিক্কাৰ দিছে যুৱতীগৰাকীক। স্বশক্তিও যুৱতীগৰাকী গোমাংস ভক্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে তাৰ সবিশেষ। মই খাম গৰু মাংস, এইখিনি হল গৰু মাংস। কিন্তু হয় যদিও আজি মই গৰু মাংস খাবলৈ বাধ্য হৈছো। আৰু মই ভাবিছো মই মোৰ হিন্দু ধৰ্মটো এৰি দিম আৰু এতিয়া মই ইছলামীয় ধৰ্ম ল'ম। আৰু দৰাও মই ইছলামীয় ধৰ্মৰ দৰা খাম। আৰু সেইটো কাৰণে আজিৰে পৰা গৰু মাংস খাবলৈ ষ্টাৰ্ট কৰিছো যাতে পিছলৈ গৈ মই গৰু মাংস খাব পাৰো। বেলেগ একো লোৱা নাই, মাংস আৰু এইফালে ধুনীয়াকে থালিখন দেখাই দিছো। আৰু সঁচাকে মই আজি এনেকুৱা এটা সিদ্ধান্ত কিয় ললো বা তেনেকে মই কিয় কাৰণে আজি হিন্দু ছোৱালী হৈ মই আজি গৰু মাংস খাব লৈছো তাৰো কাৰণ মই ধুনীয়াকে কৈ আছো। তাৰ কাৰণ হল এজন মুছলিম ল'ৰাজনৰ এটা চেনেল আছে, মই আপোনালোকৰ স্ক্ৰীনত দেখাই আছো বাৰু। এইখিনি ব্ৰইলাৰ হয় এনে ধেমালি কৰিলো, কিন্তু কিছুমানে সঁচা বুলি ভাবিব সেয়াও মই জানো। আৰু মোক বহুত দিনৰ পৰা গৰু মাংস খাবলৈ কৈ আছে, মুছলিমৰ লগত বিয়া হবলৈ কৈ আছে আৰু মুছলিম ধৰ্ম পালন কৰিবলৈ কৈ আছে। কিয় কৈ আছে এবাৰ শুনো। মই দুদিনমান আগত এটা ভিডিঅ' দিছিলো, যিসকলে ভিডিঅ'টো চাইছে এই ভিডিঅ'টো চাই লওক দেখিছে। এই ল'ৰাজনে মোক ৰোধ কৰিছে। মই এটা কথা কওঁ, তই এটা চেনেল চলাইছ, তই ইমানখিনিও নাজানো যে কাৰোবাৰ ওপৰত এটা ৰোজ কৰাৰ আগত যে ভিডিঅ'টো সম্পূৰ্ণ চাই লব লাগে, কাহিনীটো জানি লব লাগে। অকল দুটা শব্দ শুনি পেলাই তই মোৰ ওপৰত বদনাম গাবলৈ আহিছ। তোৰ দৰে মানুহৰ বাবেই যে তহঁতৰ ধৰ্মটোক মানুহে গালি পাৰি থাকে, বুজিছনে? তোৰ বাবেই বুলিয়ে কব লাগিব, কাৰণ মই ইমান ভালকে কথাখিনি বুজাই কলো আৰু তই কথাটো কি কৰি পেলালি? তই ভিডিঅ'টো কেনেকুৱা টাইমত বনাইছ, কেনেকুৱা টাইপত তই ভিডিঅ'টো বনাইছ? মোৰ সেই ভাল উদ্দেশ্যটোক তই বেয়া কৰি পেলালি। তই মোক কৈছ কি মই ভিউজৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছো, হিন্দু মুছলিম কৈছো, ঠিক আছে। মই ভিউজৰ কাৰণে কৈছো, তই কিহৰ কাৰণে কৈছ? মই ভিউজৰ কাৰণে কৈছো যদিও মই এটা ভাল উদ্দেশ্য লৈ ভিডিঅ'টো বনাইছো, আৰু তই মোৰ এটা ভাল উদ্দেশ্যটোক বেয়া কৰি পেলালি। তেতিয়াহ'লে ভিউজৰ কাৰণে তই বনাইছ নে মই বনাইছো? তোৰ দৰে মোক ফাল্টু বুলি নাভাবিবি। তোৰ ভিডিঅ' কেইটামান মই চাইছো, তই অকল ধৰ্ম কৰিয়ে সদায় ভিডিঅ' বনাই থাক, মানুহৰ ওপৰতে ভিডিঅ' বনাই থাক। যাকে তই ইমান ভাল যে দেখাই আছ, তই কি কৰিছ, তই কি ভাল কাম কৰিছ আজিলৈকে? এটা চেনেল খুলি পেলাই তই সমাজৰ বাবে কি কৰিছ, মানুহৰ বাবে কি কৰিছ, কি ভাল কৰিছ সমাজত? আৰু যিসকলে এই ভিডিঅ'টো চাইছে সেইসকলে নিশ্চয় যদি শেষলৈকে চাইছে তেনেহলে বুজি পাইছে মই কি উদ্দেশ্যলৈ কথাটো কৈছো। তাত মোৰ উদ্দেশ্য এটাই আছিল যে আমি যদি কিবা এটা ভুল কৰো, যিজনে ভুল কৰে সেইজনকহে মাত্ৰ শাস্তি দিব লাগে। এজনৰ বাবে এটা ধৰ্ম জাতিক মানুহে হাঁহিব বা বদনাম কৰিব নালাগে। মই সেই কথাটোৰ ওপৰতহে এটা ভিডিঅ' বনাইছিলো।